হয় এফালে বানৰ বিভীষিকা আনফালে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে অভাৱত পৰিছে বাঘপৰি অঞ্চলৰ ৰাইজে প্ৰায় 8 মাহতকৈও অধিক দিন এই অঞ্চলৰ মানুহে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে কেমেৰা সহযোগী নিকুঞ্জ এফালৰ পৰা দেখুৱাই গৈ থাকিব এয়া হৈছে বাঘপৰি চাপৰি পানী যোগান আঁচনি এক পৰিৱেশ এটি জংগলময় পৰিৱেশত ভৰি পৰিছে এই চৌহদটি মই পুনতে কেমেৰা সহযোগী নিকুঞ্জ এফালৰ পৰা দেখুৱাই যাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই ধৰণে আঞ্চলিক ৰাইজ আজি ওলাই আহিছে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে তেওঁলোকে এতিয়া হাহাকাৰ কৰিবলগীয়া অৱস্থাত পৰিছে আৰু পুনতে কিছু অঞ্চলৰ ৰাইজসকল আছে মই অঞ্চলৰ ৰাইজসকলৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ যিহেতু বানৰ বিভীষিকাত তেওঁলোকে তছনছ হৈছে তেওঁলোকৰ খেতি পথাৰ গৰু ছাগলী বা ফিচাৰীৰ মাছসমূহ ওলাই গৈছে কিন্তু এতিয়াও তেওঁলোকে এটুপি খোৱা পানীৰ কাৰণে বঞ্চিত হৈছে হয় দাদা হয় এই দাদা নমস্কাৰ হয় মই নিজেও এতিয়া বৰ্তমান বেলেগৰ পৰা মই খোৱা পানী ব্যৱহাৰ কৰি আছোঁ কাৰণ সব বস্তু নষ্ট বিচ্ছিন্ন হৈ গৈছে বানপানীত আৰু এইখন আমাৰ যি পানীৰ প্ৰকল্প এটা এই বাজেটটো আপোনাৰ 1,10 লাখ টাকা নেকি 1,10 লাখ টাকা এইটো পানী আমি 8 মাহ 10 মাহ ধৰি পানী পোৱা নাই ৰাইজে খুব মানে অসুবিধাত ভুগি আছোঁ পানীৰ খোৱা পানীৰ অভাৱত খুব বেমাৰ আজাৰ হৈ আছে ল'ৰা ছোৱালীৰ বা যিকোনো পৰিয়ালৰ খোৱা পানীৰ অবিহনে খুব অসুবিধা হৈছে গতিকে আমি চৰকাৰৰ তাত অনুৰোধ জনাওঁ এই প্ৰকল্প যাতে আমি তাড়াতাড়ি আমি ৰাইজে খোৱা পানীৰ উপযুক্ত কৰি যাতে দিয়ে আমি এইখিনি অনুৰোধ জনাইছোঁ চৰকাৰক আপোনালোকৰ ঘৰত যিহেতু আশে পাশে সকলোতে পানী তাৰপিছতে এটুপি বিশুদ্ধ খোৱা পানী আপুনি হাহাকাৰ কৰিব হয় হয় খুব অসুবিধাত পৰিছে খুব জৰুৰী অৱস্থা হৈছে আমাৰ ৰাইজৰ গতিকে অতি সোনকালে এই আমাৰ প্ৰকল্পখন যাতে চৰকাৰে চালু কৰি দিয়ে হয় এই ধৰণে স্থানীয় ব্যক্তিসকল ওলাই আহিছে আৰু মই আৰু কিছু ব্যক্তি আছে মনৰ কথা ল'বলৈ চেষ্টা কৰিম এই আপোনালোকৰ কিমান দিন ধৰি এই আঁচনিটোৰ পৰা পানী পাইছিল এইটো ছাৰ মোটামুটি 2 মাহমান পাইছিলোঁ আৰু 10 মাহমান এতিয়া বন্ধ হৈ আছে বৰ্তমান এই ধৰণে আপোনালোকৰ যি পানীৰ সমস্যা বহুত ভুগিব লগা হৈ গৈছে আমাৰ এইফালে ৰাস্তাত বানপানী উঠি কিনি পৰিস্থিতিটো বেয়া হৈ গ'ল পাইপ চাইপ চব ফাটি গৈছে এতিয়া চৰকাৰে কি ব্যৱস্থা কৰে ব্যৱস্থা কৰিলে ভাল পাম আমি মঙলদৈ চহৰৰ পৰা কিমান দূৰ আছে মঙলদৈৰ পৰা ধৰক 1.5 কিলোমিটাৰ তৎসত্ত্বেও আপোনালোকে একো বিশুদ্ধ নাই বিশুদ্ধ পানী আমি খাব পৰা নাই বহুত অশান্তিত ভুগি আছোঁ বৰ্তমান পানীৰ কাৰণে বৰ্তমান পানী ক'ৰ পৰা খাইছে আপোনালোকে এতিয়া দমকলৰ পানী বানপানী চাৰিওফালে বানপানী এতিয়া কাৰোবাৰ পৰা হয়তো দমকলৰ পৰা অলপ খাই আছোঁ আহিলে দমকলৰ পানী খাই আছোঁ বৰ্তমান চৰকাৰখনে কৈ আছে আপোনালোকে সাধাৰণতে ক'ৰ ভোটাৰ হয় আপোনালোকে আমালোকে বৰ্তমান এইটো মোৱামাৰী পঞ্চায়ত কিন্তু আমি বিজেপিৰে মানুহ কিন্তু তেওঁলোকে এতিয়া বৰ্তমান চাব লাগে যে বস্তুটো বন্ধ হৈ আছে আমাৰ মানুহখিনি অলপ চাব লাগে আমাৰ বিধেয়ক আছে তেওঁলোকে অলপ আহিব লাগে আহিলে অলপ চাই কিনে অলপ বস্তুটো তদন্ত অলপ ভাল কৰিলে আমাৰ ভাল লাগিলে হয় এই নিৰ্বাচনৰ সময়ত এই কিছু সময় আগতে লোকসভা নিৰ্বাচন গৈছে সাংসদ আহিছিল নে এইটো চাইডতে নাই তেওঁতো মোটামুটি সাংসদ আমাৰ বিজেপিৰ সাংসদ তেওঁতো এইবাৰ সোমোৱা নাছিল কিন্তু আগত আহিছিল কিন্তু এইবাৰ অহা নাই আপোনালোকে অভিযোগ দিছে নাই এই স্থানত যে পানী যোগানটো বন্ধ হৈ আছে আপোনালোকে দিছে দিয়া গৈছে নে আগত দিয়া গৈছে 2 মাহমান দিছে তাৰপিছৰ পৰা বন্ধ হৈ আছে আমি দমকলৰ পানী খাই আছোঁ আমাৰ উপায় নাই এতিয়া আৰু পানীটো খাবই লাগিব দমকলৰ পানী খোৱাৰ পিছতে বহুত বেমাৰ আজাৰ ল'ৰা ছোৱালীৰ এনেকুৱা হয়ে আৰু আহিলে আমাৰ পানী মানে বিশুদ্ধ নহয় পানীত বানপানীৰ সময়ত দমকলো পানী তল গৈছিল এতিয়া প্ৰায় আমাৰ ধৰক এই বনোৱাৰ পিছত 2 মাহমান পানী দিছে তাৰপিছৰ পৰা পানী নাই আৰু ৰাস্তা ভাঙি গৈছে পাইপ চাইপ ফাটি গৈছে এইগিলা কোনো খা খবৰ লোৱা নাই অফিচৰ পৰা বা চৰকাৰৰ পৰা কিবা আহ্বান জনাব না আপোনালোকে খোৱা পানীৰ ব্যৱস্থা এতিয়া যদি আমাৰ এইটো অনুৰোধ চৰকাৰৰ তাত যদি আমাৰ অতি সোনকালে যদি খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়ে তেতিয়াহ'লে আমি ৰাইজৰ উপকৃত হ'ম এই ধৰণে স্থানীয় ব্যক্তিসকলৰ অভিযোগ উত্থাপিত কৰিছে যে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন হৈছে আৰু মই কেমেৰা সহযোগী আকৌ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া জংগলময় পৰিৱেশ এই স্থানত এতিয়া জংঘলে ভৰি পৰিছে হাবি বননিৰে ভৰি পৰিছে ডাঙৰ ডাঙৰ গছসমূহ গজিছে কিন্তু এই স্থানীয় ৰাইজসকলৰ এটাই অভিযোগ যে তেওঁলোকৰ এতিয়া পানী খাবৰ কাৰণে কোনো ব্যৱস্থা নাই এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে কোনো ব্যৱস্থা নাই আৰু যদি তেওঁলোকে এটুপি বিশুদ্ধ খোৱা পানী খাব লাগে তেনেহ'লে তেওঁলোকে বহুদূৰ কঢ়িয়াই আনিব লাগে আৰু এই ধৰণে জংগলময় পৰিৱেশত আমি সোমাই আহিছোঁ মঙলদৈ চহৰৰ বাঘপৰি যি পানী যোগান আঁচনিটি আছিল এই পানী যোগান আঁচনিটিৰ এটি অৱস্থা তেনেই দুখ লগা আৰু এই অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে দৰং জিলা প্ৰশাসন কিংবা জনপ্ৰতিনিধিক অনুৰোধ জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ